শ্ৰী সিদ্ধি হনুমান মন্দিৰ সমিতিৰ উদ্যোগত হনুমান জন্মোৎসৱ আৰু ৰাম নৱমী উপলক্ষে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়াই ভক্তসকলে মৰাণ শ্ৰী সিদ্ধি হনুমান মন্দিৰৰ পৰা বাহিৰ কৰা এই ধৰ্মীয় শোভাযাত্ৰা মৰাণ নগৰ পৰিভ্ৰমণ কৰে। শতাধিক পুৰুষ মহিলা শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম জয় হনুমান ধ্বনিৰে নগৰখন মুখৰিত কৰি তোলে। উল্লেখ্য যে আজি সমগ্ৰ দেশতে ভগৱান শ্ৰীৰামৰ জন্মোৎসৱ পালন কৰা হৈছে তথা অহা 12 এপ্ৰিলত সমগ্ৰ দেশৰ লগতে মৰাণৰ শ্ৰী সিদ্ধি হনুমান মন্দিৰত হনুমান জন্মোৎসৱ পালন কৰা হ'ব। आज रामनवमी का दिन है, श्री रामचंद्र जी का जन्मदिन है, इसलिए हम लोग भव्य शोभा यात्रा निकाल रहे हैं। आज पूरे देश में खुशी का माहौल है। 22 जनवरी को हमारे राम मंदिर का निर्माण होने के बाद हम बहुत ही ज़्यादा खुश हैं। हमारे करीब 400 आदमी इसमें है पैदल यात्रा में। आगामी 12 तारीख को हनुमान जयंती का प्रोग्राम है, खूब उल्लास से मनाएंगे हम लोग सभी मोरान वासी मिलकर। जय श्री राम। सिद्धि हनुमान मंदिर आमार प्रत्येक बছৰ দৰে এইবাৰো আমি হনুমান জয়ন্তী উৎসৱ আমি পালন কৰিছো আৰু এই মৰাণৰ কাৰণে এইটো অতি গৌৰৱৰ বিষয় যে সম্পূৰ্ণ সকলোৱে এই জন্ম উৎসৱটো বৰ ভাল ধৰণে উদযাপন কৰে আৰু আমাৰ গোটেইলৈকে 56 ভোগৰ হেৰি আছে মন্দিৰত। এই সকলো ব্যৱস্থাখিনি আমাৰ শ্ৰী সিদ্ধি হনুমান মন্দিৰ কমিটিৰ দ্বাৰা আয়োজিত কৰা হৈছে আৰু এই ক্ষেত্ৰত মৰাণবাসী ৰাইজৰ সহযোগিতা যথেষ্ট আছে। আমি আশা কৰিছো যে আমাৰ এই কাৰ্যসূচীটো আজি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমাৰ মৰাণবাসীৰ সকলোকে মই ধন্যবাদ দিছোঁ আৰু এই শোভাযাত্ৰাই আমি আমাৰ যে আধ্যাত্মিক শক্তিৰ এক পৰম্পৰা যিটো চিন্তাধাৰা এই চিন্তাধাৰাই আমাক বহু আগুৱাই লৈ যাব। তাৰে সকলোলৈ আজি এই হনুমান জয়ন্তী উৎসৱত আমি শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু ঈশ্বৰে শক্তি প্ৰদান কৰক সকলোকে যে বজৰংবলীৰ যি আশীৰ্বাদ এই আশীৰ্বাদ যাতে মৰাণবাসীৰ কাৰণে ধন্যবাদ।